মোক যদি কোনোবাই কথা এষাৰ শিকালে মই তেখেতৰ গোলাম বা ভৃত্য হৈ গ'লোঁ। ইচ্ছা কৰিলে তেওঁ মোক মুক্তি দিব পাৰে, নতুবা গোলাম হিচাপে ৰাখিব পাৰে। হেল্ল' এভৰিৱান, আমি প্ৰত্যেকজন শিক্ষাগুৰুৰ পৰাই বহুতো হাজাৰ হাজাৰ কথা শিকিছোঁ, নহয় জানো? গতিকে প্ৰত্যেকজন শিক্ষাগুৰুকে আমি আজি শিক্ষক দিৱসৰ দিনাখন শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ চিৰকৃতজ্ঞ হৈ লৈছোঁ যে তেওঁলোকে আমাক জীৱনত আগবাঢ়ি যাবলৈ আৰু বহুতো কথা শিকাইছে আৰু তেখেতসকলৰ অনুকৰণ কৰি আমি আগবাঢ়ি গৈছোঁ। গতিকে প্ৰত্যেকজন মোৰ শিক্ষাগুৰুকে আজিৰ দিনটোত, আজি শিক্ষক দিৱসৰ দিনাখন মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে জীৱনত আগবাঢ়ি যাব পাৰোঁ। আৰু মই কোৱা প্ৰথমষাৰ কথা আছিল যে আমি যিজনে আমাক কিবা এটা শিকায় তেখেতৰ আমি গোলাম হৈ যাওঁ। এই কথাষাৰ যিষাৰ মই প্ৰথমতে কৈছিলোঁ ভিডিঅ'টোৰ, এই কথাষাৰ আছিল চতুৰ্থ খলিফা হজৰত আলী ৰাদিয়াল্লাহু আনহুৰ কথাৰ এটা মূল ভাৱ। গতিকে আমি প্ৰত্যেকজন শিক্ষাগুৰুকে শ্ৰদ্ধা কৰিব লাগে আৰু সন্মান যাচিব লাগে। ধন্যবাদ।